যোৱাকালি আমাৰ এইটো বাছপাৰী পাৰ্ট 1 হয়। এইটো আজি যিটো আমি এতিয়া প্ৰেছমিট দি আৰম্ভ কৰি আছোঁ, এই বাছপাৰী পাৰ্ট 1ত আমাৰ 9 নম্বৰ এটা গ্ৰুপ আছে। আমাৰ জিপিটো বাটেৰকুৱা জিপি 9 নম্বৰ ৱাৰ্ড। এই 9 নম্বৰ ৱাৰ্ডত যোৱাকালি এটা সম্বৰ্ধনা সভা আছিলোঁ। আমাৰ জিপি বাটেৰকুৱা জিপিৰ 10জন ৱাৰ্ড মেম্বাৰ যিবিলাকে বিজয় হৈছে, এইবিলাকত গোটেইবিলাকত মাতি আমাৰ যেটা সম্বৰ্ধনা সভা। এইটো মোৰ গাঁৱৰ নাই, মোৰ গাঁৱৰ মানে মোৰ একদম ঘৰৰ ওচৰত। এইটো মানে নাৰায়ণপুৰ বন্দুকমাৰা জিলা পৰিষদ। কালিৰ সভাটোত মানে আমাৰ গাঁৱৰ জ্যেষ্ঠ মানুহ এইবিলাক আৰু যুৱকবিলাকে কালি আমাৰ সম্বৰ্ধনা সভা এটা ডাকিছে যে এই আমাৰ 10টা ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য যিটো এপি মেম্বাৰ হয়, এপি মেম্বাৰটো আমাৰ ইণ্ডিপেণ্ডেণ্ট নিৰ্দলত জিতিছে। এই এপি মেম্বাৰ আৰু যিমান মানে পঞ্চায়তৰ প্ৰতিনিধিবিলাক যিবিলাক জিতিছে, এইবিলাকত জিলা পৰিষদৰ কেণ্ডিডেট অহা নাই, প্ৰতিনিধি এজন আহিছে। তাৰপিছত আমিও ইয়াত মানে কালি মোৰ গাঁও যিহেতু মোৰ ৱাৰ্ড, এই ৱাৰ্ডত মোৰ নিজৰ আপোন বাতিও যিটো ইয়াতে জিতিছে আৰু নতুন এটা ৱাৰ্ড হৈছে। এইটো যেতিয়া জিপিবিলাক কাটাকুটি হৈছে, তেতিয়া মানে আমাৰ এটা নতুন ৱাৰ্ড হৈছে। নতুন ৱাৰ্ডটো 6 নম্বৰ ৱাৰ্ড। ইয়াত মোৰ ল'ৰা কালি মোৰ ল'ৰাৰ বুথটো ইয়াত ট্ৰেন্সফাৰ কৰিছোঁ, এটা হোল্ডিং এটা বুথ। তাত আমাৰ ল'ৰাটো জিতিছে, মোৰ নিজৰ ডাঙৰ ল'ৰাটো 300ৰ ওপৰত বুথ পাই জিতিছে। এটা এটা গৌৰৱৰ কথা মোৰ কাৰণে। সেইকাৰণে মই এই জিপিৰ যিমান মানুহ আছে, হিন্দু মুছলমান বিভিন্ন সংগঠন বা দলীয় মানুহ যিবিলাক আছে, গোটেইবিলাক মানুহে মোক ইমান ভাল পায়। কাৰণ এটা কথা হ'ল, এই জিপিটো আছামৰ ভিতৰত জিপি যেতিয়া কাটাকাটি হৈছে, তেতিয়া অসমৰ ভিতৰত যদি এটা জিপিও থাকে, এটা জিপি মানে আমাৰ 60-70 বছৰ আগতো যেনেকুৱা আছিল এনেকুৱা আছে। মোৰ জিপিৰ এটা বুথো বেলেগ জিপি যোৱা নাই আৰু বেলেগ জিপিৰ পৰা মোৰ ইয়াত কোনো বুথ অহা নাই। এইবিলাক আমাৰ মিত্ৰজোঁট মই থকাৰ কাৰণে মই কেন্দ্ৰীয় কমিটিৰ এজন সংগঠনিক সম্পাদক। মই ইয়াৰ কাৰণে হাইলাকান্দি জিলা বিজেপিয়ে যিমান সহায় কৰা লাগে মোক কৰিছে, মই তেখেতৰো ধন্যবাদ জনাইছোঁ। মূল কথাটো হ'ল, যোৱাকালি যে মিটিংটো হৈছে, যে মিটিংত আমিও আছিলোঁ আৰু মোৰ 10জন ৱাৰ্ড মেম্বাৰ আছিলোঁ। ৱাৰ্ড মেম্বাৰটো আপোনালোকে জানে যে এইটো এই বছৰ যিটো নিৰ্দলীয়, আমাৰ আঞ্চলিক পঞ্চায়তটো নিৰ্দলীয়। এই সম্বৰ্ধনা সভাত মইতো কালি বক্তব্য ৰাখিছোঁ। আমাৰ মিত্ৰজোঁটৰ ইয়াত মোৰ মিত্ৰজোঁটৰ মানুহবিলাক লগাই আছে। দিলীপ চন্দ্ৰ আছে, আমাৰ মিথুন আছে, আমাৰ এইবিলাক কালিও আছিলে, যোৱাকালি উজ্জ্বল ৰায় এইবিলাক আছে, আমাৰ মিত্ৰজোঁটৰ মানুহবিলাক। যোৱাকালি মই বক্তব্যটো আগবঢ়াইছোঁ। যেতিয়া মই বক্তব্য দিছোঁ, তেতিয়া মই কৈছোঁ যে মই এজিপিৰ মানুহ, মাননীয় অতুল বৰা মোৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি, মই তেখেতৰ দলৰ মানুহ আৰু মই 85ৰ পৰা আজিলৈকে মই এজিপি কৰি আছোঁ। আজিলৈকে মই এজিপিত আছোঁ। আমাৰ বুথটো আমি কাক কংগ্ৰেছৰ কোনো কেণ্ডিডেটত দিয়া নাই। আমি কালি বক্তব্য দিছোঁ, গোটেই ৰাইজবিলাকৰ আপুনি সুধিব লাগে। মোৰ বুথটো মই এজিপিত দিছোঁ। আমি কৈছোঁ যে আমাৰ গাঁৱৰ কাৰণে, মোৰ জিপিৰ কাৰণে যদি কংগ্ৰেছৰ জিলা পৰিষদত মই সহায় কৰা লাগে চৰকাৰীভাৱে, মই যেতিয়া মিত্ৰজোঁটৰ এটা চৰকাৰ পক্ষৰ মানুহ আছোঁ, যদি আপোনালোকৰ সহায় কৰা লাগে আমি কৰিম। সেইটো ৰাজ্যৰ স্বাৰ্থে মই কৈছোঁ। কালি আজি মই দেখিলোঁ অলপ আগতে যে এটা নিউজ চেনেলে নিউজ ওলাইছে যে মই কংগ্ৰেছৰ সম্বৰ্ধনা সভাত গৈছোঁ। মই কংগ্ৰেছৰ সম্বৰ্ধনা সভাত যোৱা নাই। এইটো মোৰ গাঁও, মোৰ ৱাৰ্ডত, মোৰ হোম ৱাৰ্ড 9 নম্বৰ গ্ৰুপ। এইটো মোৰ মানুহবিলাকে এটা মিটিঙৰ সম্বৰ্ধনা সভাত এৰেঞ্জমেণ্ট কৰিছে। কোনে ইনভাইটো কৰিব পাৰে, সি আহিব পাৰে। মই কাক সভাত যোৱা নাই। আৰু যোৱা 11 তাৰিখ যেতিয়া বুথ কাউণ্টিং শেষ হৈছে, বিভিন্ন জেগাত মোৰ সম্বৰ্ধনা সভা চলি আছে। আপোনালোকে দেখিছে, ফেচবুকো নেটো আপোনালোকে চাই আছে। বিভিন্ন ৱাৰ্ড মানে সম্বৰ্ধনা সভা আছে। অহাকালিও আমাৰ 2টা সম্বৰ্ধনা সভা আছে, মই যাব লাগিব। আৰু কালি যিটো নিউজ ওলাইছে, এইবিলাক যিটো সম্বৰ্ধনা সভা হৈছে, সেইটো কোনো বেনাৰ নাই, কংগ্ৰেছৰ কোনো বেনাৰ নাই, কংগ্ৰেছৰ ফ্লেগ নাই। সেইটো কেনেকুৱা কংগ্ৰেছৰ সভাটো হ'ব কালি? এইটো গাঁৱৰ ৰাইজবিলাকে সভাত মাতিছে, সভা এৰেঞ্জমেণ্ট কৰিছে, মানে নন পলিটিকেল এটা সভা। এই নিউজ চেনেলে এইটো কি বাজাইলো? আৰু যোনে এইটো দিছে, আমি এজিপিৰ যিমান শক্তি আছে মোৰ হাইলাকান্দি ডিষ্ট্ৰিক্টত, আপোনালোকে জানে, এইটো মোৰ কাৰণে শক্তি আছে। সুদুলাম চৌধুৰী ঢুকাই যোৱাৰ পিছত মই এজিপিৰ একদম লাগি আছোঁ। আৰু এই যোৱা পঞ্চায়ত ইলেকশ্যনো আমি অলপমান মানে বেলেগ জিপিত যাব নোৱাৰে, কাৰণ মই পঞ্চায়ত লৈ ইমান ব্যস্ত আছিলোঁ। মোৰ জিপিত মোৰ দলৰ সভাপতি ডাঙৰীয়া এটা কথা কৈছে যে নিজৰ ৱাৰ্ডটো নিজে আগে জিতাওক, নিৰ্দল হওক যি হওক, তোমাৰ ৱাৰ্ডৰ মানুহবিলাক আগে জিতাওক। মোৰ সভাপতিৰ নিৰ্দেশ ক্ৰমে মই 2টা ৱাৰ্ড মোৰ জিতি, হোম ৱাৰ্ড যিটো মোৰ মানে 9 নম্বৰ ৱাৰ্ড, এইটো মোৰ ঘৰ, মোৰ ভোটাৰবিলাক ইয়াত মত বাতিও জিতিছে। মোৰ এটা ল'ৰা এটা বুথ লৈ বেলেগ এটা ৱাৰ্ডত জিতি আহিছে। সেইটো বহুত ডাঙৰ কথা। মোৰ সভাপতিৰ নিৰ্দেশ ক্ৰমে মই ৱাৰ্ডত ইমান পৰিশ্ৰম কৰিছোঁ। আৰু এই যেন আমাৰ পঞ্চায়তৰ যেতিয়া বডি হ'ব,
বিভিন্ন জিপিত থাকি অন্তত 5-7টা জিপিৰ প্ৰেচিডেণ্ট ৱাৰ্ড মেম্বাৰ লৈ মই গড়ি যাম অতুল বৰা আমাৰ পাৰ্টি প্ৰেচিডেণ্টৰ তাতে। আৰু মই ইমান দুখ পাইছোঁ কালি যিটো নিউজ বাঢ়িছে, কাৰণ মই যেতিয়া 15-16 বছৰ মই এজ হৈছে 85ত, তেতিয়াৰ পৰা মই শহীদুল আলম চৌধুৰী মোৰ ৰাজনৈতিক জীৱনৰ গুৰু। ৰাজনৈতিক ষড়যন্ত্ৰ হৈছে ছাৰ, বিৰাট আকাৰে ৰাজনৈতিক ষড়যন্ত্ৰ, কিবা FDFৰ MLA কৰিব পাৰে, কাৰণ অহা 26ৰ ইলেকশ্যনত মই মিত্ৰজোঁটৰ কেণ্ডিডেট আগলাপুৰ কাটলিচলা MLA কৰিব পাৰে, সুজামুদ্দিন FDFৰ MLA কৰা এটা চাল আছে, কংগ্ৰেছৰো কোনে কিবা কৰিব পাৰে, কাৰণ অহা 26ৰ ইলেকশ্যনত ময়ো কেণ্ডিডেট ইয়াত। মই এইটো আমাৰ পাৰ্টি প্ৰেচিডেণ্টৰ লগত মই কথা পাতিম, আমিও 26ৰ MLA কেণ্ডিডেট ইয়াত আগলাপুৰ কাটলিচলাত, এইটো নতুন সমষ্টি যিটো হৈছে ময়ো কেণ্ডিডেট। কাৰণ আপোনালোকে জানে আমি যোৱা কয়েকদিন পঞ্চায়তৰ আগতে আমি কাটলিচলা ঘাৰমুৰা এইবিলাকত আমি মিটিং কৰিছোঁ। আপোনালোকে জানে, আপোনালোক সাংবাদিক যিমান বন্ধুসকল আছে, আমাৰ চেনেলবিলাক আছে, বাংলা চেনেল এবং অসমীয়া চেনেল, গোটেইবিলাকে জানে ময়ো 26ৰ কেণ্ডিডেট। এইটো ৰাজনীতিক এটা ষড়যন্ত্ৰ। আৰু আপোনালোকৰ ৰূপে মই এইটো বিচাৰটো দি দিলোঁ আজি, যে অহাকালি যিটো সম্বৰ্ধনা সভা হৈছে, ইয়াততো কোনো পাৰ্টিৰ ফ্লেগ নাই, পাৰ্টিৰ বেনাৰ নাই, তাত এইটো কংগ্ৰেছৰ সভাটো কেনেকুৱা হ'ব? এইটো আপোনালোকে বিচাৰটো মোৰ কৰিব। আৰু ৰাইজবিলাক ইমান মোৰ গাঁৱৰ মানুহ আজি আছে, যুৱকসকল আছে, জ্যেষ্ঠসকল আছে, আপোনালোকে গাঁৱৰ মানুহবিলাকত বুজিব লাগে। আৰু এই যে আমাৰ বাঁশবাৰী গ্ৰাণ্ড বাঁশবাৰী পাৰ্ট 1, এইটো মোৰ নিজৰ হোম ভিলেজ, এই ভিলেজত 100% মানুহ AGPৰ মানুহ, ইয়াত 100% AGPৰ মানুহ। পঞ্চায়ত ইলেকশ্যন এইটো বেলেগ, পঞ্চায়ত ইলেকশ্যনৰ মানুহে কোনো মানুহ আছে কেণ্ডিডেটৰ ওপৰত ডিফেন্স কৰি ভোট দিয়ে। আৰু যোৱা ইলেকশ্যনত আমাৰ খেলি মেলি হৈছে, মোৰ অলপ এই কেণ্ডিডেটবিলাক বাছাই কৰাত, সেইকাৰণেও অলপ খেলি মেলি হৈছে। আৰু মোৰ ইয়াত যোৱা MP ইলেকশ্যনৰ আমাৰ মিত্ৰজোঁটৰ মানুহবিলাক আছে, যোৱা MP ইলেকশ্যনত মই কিমান ভোট দিছোঁ চেণ্টাৰ, 319 নম্বৰ দামতলা LP স্কুলটো মোৰ চেণ্টাৰ। যোৱা MP ইলেকশ্যনত আমাৰ কৃপানাথ মালা মহোদয়ৰ পক্ষে কিমান ভোট গৈছে, আপোনালোকে এই ৰিজাল্ট চিটটো চালে আপোনালোকে কৈ যাব। আমাৰ 2টা চেণ্টাৰ আছে, এইটো ৰামচন্দ্ৰ ট্ৰাইবেল ME স্কুল এটা চেণ্টাৰ আছে, এইটো মোৰ গড়টো, এইটো মোৰ গড়, অলপ 100 মিটাৰ দূৰত মোৰ গড় হ'ব। সেইটো আপোনালোকৰ আগে বিচাৰ দিলাম, ৰাজ্যতো বিচাৰ দিলাম, হাইলাকান্দি গোটেইবিলাক মানুহে, বৰাকৰ মানুহে জানে মই কিমান শক্তিশালী AGP। মই কালি যিটো সম্বৰ্ধনাৰ মোৰ বক্তব্যও আগবঢ়াইছোঁ, যে মই ভোটটো মোৰ AGPত দিয়া থাকোঁ। আৰু কংগ্ৰেছৰ বিয়াত জিলা পৰিষদ হওক, যি জিলা পৰিষদ হওক, আমাৰ ফালৰ পৰা যদি সহায় কৰা লাগে মই কৰি দিম, এইটো মই কালি কৈছোঁ। অতুল বৰা জিন্দাবাদ, অতুল বৰা মোৰ দলৰ হাইকমাণ্ড, এইটো কালি মই বক্তব্যত আগবঢ়াইছোঁ। আপুনি ৰাইজবিলাকক বুধক, অতুল বৰাৰ নামটো আমি কিমানবাৰ লৈছোঁ, কওক আপোনালোকে কওক। তাৰ পিছত এই যে মানে আজি যিটো নিউজটো ওলাইছে মোৰ এগেইনষ্টত, এইটো কি কাৰণত ওলাইছে, সেইকাৰণে আমি দৰকাৰ হয় যদি আমি এইটো চালি পাচি আমি ভালকৈ চাম, আমি দৰকাৰ হয় আমাৰ মানুহখিনি কেছ কৰিম।